महोदय, मैं प्रस्ताव करता हूं कि नागरिकता अधिनियम 1955 का और संशोधन करने वाले विधेयक को पुनर्स्थापित करने की अनुमति दी जाए। अब मुझे सुनना पड़ेगा आपको, मुझे ऐसे नहीं रोक सकते। ये सरकार को 5 साल के लिए चुना है, हमें सुनना पड़ेगा। इस तरह से नहीं चलेगा। माननीय अध्यक्ष जी, पक्ष में 293, विपक्ष में 82। मंत्री जी अब विधेयक को पुनर्स्थापित करें। People in the Northeast are out on the streets protesting the Citizenship Amendment Act, and Assam has become the epicenter of this protest. 350 soldiers were sent to patrol Assam, most of them in Guwahati, as tensions rose and life came to a standstill. Shops, schools and petrol stations are shut. Except Muslims, people from all other religions from Pakistan, Bangladesh and Afghanistan will now be able to walk into India and just say we are citizens of India. They can join the Indian Army tomorrow. Somebody who's a Pakistani today, within 6 months will be serving in the Indian Army. You can't stop them. Because once you make them citizens of India, they'll join the Army, Navy, Air Force. These people from Pakistan will join the intelligence services, will apply for jobs in RAW. They will be part of the CRPF. The cutoff date is 31st December 2014. So if you suffer religious persecution before 31st December 2014, but you come to India on the 1st of January 2015, then you are not entitled to the protections of the Citizenship Amendment Act. But here the bright line rule that has been imposed seems to undermine the ostensibly humanitarian objective of the law, which is that if you want to protect people who've been persecuted on account of their religion, then why close the doors on 31st December 2014? Section of people is trying to make the whole situation very much aggravated by spreading some misinformation. বিভ্ৰান্তিৰ যিবোৰ প্ৰশ্ন আনিছে বিভ্ৰান্তিৰ প্ৰশ্নসমূহত আমাৰো কেন্দ্ৰীয় চৰকাৰলৈ আমাৰ প্ৰশ্ন আছে। যদি ষষ্ঠ অনুসূচী এলেকাত থকা অঞ্চলবোৰৰ কাৰণে যদি কা বেয়া, ষষ্ঠ অনুসূচী এলেকাত নথকা ঠাইবোৰৰ কাৰণে কা কেনেকৈ ভাল হ'ল? উদাহৰণস্বৰূপে এতিয়া অসমত 33খন জিলা, 33খন জিলাৰ ভিতৰত 7খন জিলা ষষ্ঠ অনুসূচীৰ অন্তৰ্গত পৰে। BTAD 4খন, উত্তৰ কাছাৰ আৰু ডিমা হাছাও জিলাৰ 3খন জিলা, এই 3খন জিলা মিলি 7খন জিলাৰ কাৰণে যদি কা বেয়া, তেতিয়া অসমৰ 33খন জিলাৰ ভিতৰত বাকি 26খন জিলাৰ কাৰণে কা কেনেকৈ ভাল হ'ল? এইসকল তথাকথিত ভাৰতীয় নেতাই এই কেব আনিলে তেওঁলোকক মই যথা মূৰ্খ বুলি কওঁ। কোনো দেশপ্ৰেম থকা মানুহে, কোনো জ্ঞান থকা মানুহে এনেকুৱা এটা পদক্ষেপ কেতিয়াও নলয়। গান্ধীজীৰ এটা আমি আদৰ্শ ল'ব পাৰোঁ যে প্ৰয়োজন হ'লে আইন অমান্য কৰা যায়। আমাৰ অতি কাষৰে বৰ্তমানৰ বাংলাদেশ, আগৰ পূব পাকিস্তান, এই ভূমিখণ্ডৰ পৰা স্বাধীনতাৰ আগৰে পৰা অতি পৰিকল্পিতভাৱে এক নীৰৱ আক্ৰমণ অসম মাতৃৰ ওপৰত চলি থাকিল। কিছুমান ঐতিহাসিক সত্য ঘটনা আমি ইয়াত বিচাৰ কৰি চাব লাগিব। যেতিয়া ইয়াণ্ডাবু সন্ধি হৈছিলে, তেতিয়া ব্ৰিটিছৰ লগত যিসকল কৰ্মচাৰী আহিছিলে বঙালী ভাষী, তেওঁলোকক আমি দেখিবলৈ পালো যে প্ৰায় 10 বছৰ সময়ৰ ভিতৰত 1836 চনত তেওঁলোকে বুজাই দিব পাৰিলে যে অসমীয়াটো এটা স্বতন্ত্ৰীয় ভাষা নহয়। সেই সময়ত আমি ভাষাই হেৰুৱাবলগীয়া হৈছিলে। 1931 চনত যেতিয়া পিয়ল হৈছিলে, তেতিয়া ইংৰাজ চাহাব মুলান ডাঙৰীয়াই কৈছিলে যে চাহ সে দে উইল কাম
that Shivsagar district will be the only district of Assam where Assamese people will find themselves at home. যে সাদুল্লাহ মন্ত্ৰী সভাৰ দিনত অধিক খাদ্য উৎপাদনৰ কাৰণে ইয়ালৈ সেই ঠাইৰ পৰা মানুহৰ খুদ গৈছিল আৰু কেৱল 5 টকাত ৰেলৰ টিকটত তেওঁলোক ইয়ালৈ আহিব পৰা সুবিধা কৰি দিয়া হৈছিল। সেই অধিক খাদ্য উৎপাদন গ্ৰ'মৰ খুদত অহা সেই মানুহখিনি কিন্তু কেতিয়াও আৰু উভতি নগ'ল আৰু হিতেই বিপৰীত হৈ এই মানুহখিনিৰ বোজা অসমে ল'বলগীয়া হ'ল আৰু এটা সময়ত জ্যোতিপ্ৰসাদ আগৰৱালাৰ দৰে আমাৰ মানুহখিনিয়ে তেওঁলোকক অসমীয়া মৈমনসিঙীয়া বুলি অসমৰ বহল আৰু উদাৰ সমাজখনৰ অংশ হিচাপে মানি ল'লে যে ব্ৰহ্মপুত্ৰৰ কাষে কাষে আমাৰ যি সাৰুৱা অঞ্চল আছে চৰ অঞ্চল আছে এই সকলোতে তেওঁলোকে আহি থিতাপি ল'বহি এইটো ষড়যন্ত্ৰ এখন মানচিত্ৰৰ দ্বাৰা উদঙাই দেখুৱাইছিল আমাৰ অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰী ডাঙৰীয়াই। তেওঁ সেই মেপখন তেওঁলোকৰ পৰা উলিয়াই আনিবলৈ সক্ষম হৈছিলে আৰু সেই মেপখন তেওঁলোকে অসমবাসীক দেখুৱাই পেলাই কৈছিলে যে চোৱা এই ধৰণে বিদেশীৰ আগ্ৰাসন হৈছে। ইয়াৰ পিছত আমি যিজনক বাংলা বন্ধু বুলি কলো শ্বেখ মুজিবুৰ ৰহমান, তেওঁ সেই মেপখনলৈ আঙুলিয়াই দি পেলাই কৈছিলে যে দিছ ইজ দ্য ফাৰ্টাইল লেণ্ড, উই নিড দিছ লেণ্ড এণ্ড উই মাষ্ট হেভ দিছ লেণ্ড। এই সংকট আহিছিল দেশ বিভাজনৰ সময়ত। আমাক দেশ বিভাজনৰ সময়ত আমাক পাকিস্তানৰ লগত পূব পাকিস্তানলৈ গতাই দিয়া হৈছিল আৰু সেই সময়ত গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধি আৰু দেৱেশ্বৰ শৰ্মা বা আন আমাৰ সেই সময়ৰ নেতাসকলে খুব বলিষ্ঠ ভূমিকা লৈছিল। ভীমবৰ দেউৰীৰ সেই সময়ত তেখেতৰ বলিষ্ঠ নেতৃত্বই জাতীয় জীৱনক শক্তিশালীভাৱে আগুৱাই নিয়াত সহায় কৰিছিল আৰু সেই সময়ত মহাত্মা গান্ধীৰ সমৰ্থনত আমি ভাৰতৰ লগত ৰৈ গ'লো। যেতিয়া দেশ স্বাধীন হ'ল তেতিয়া পশ্চিম পাকিস্তান আৰু ভাৰতবৰ্ষৰ মাজত কাঁইটীয়া তেৰৰ বাৰ দিয়া হ'ল, কিন্তু অসমৰ ক্ষেত্ৰত সেয়া হৈ নুঠিল। আমাৰ এই যি সীমা, এই সীমা উন্মুক্ত হৈ থাকিল আৰু অবিৰতভাৱে বিদেশীৰ সুত ইয়ালৈ বৈ থাকিল। বিগত অসম আন্দোলনৰ সময়ত যেতিয়া তেতিয়াৰ ইলাষ্ট্ৰেটেড উইকলি অৱ ইণ্ডিয়াৰ সম্পাদক MV কামাত ডাঙৰে এক মন্তব্য কৰিছিল যে এখন নাৱে এটা নিৰ্দিষ্ট পৰিমাণৰ বোজাহে বহন কৰিব পাৰে, তাতকৈ বেছি বোজা দিলে সেই নাওখন ডুবি যাব। আজি অসমৰ সেই অৱস্থা হৈছে যে অসম এতিয়া ডুবু কাৰণ তেওঁলোকে যিমান মানুহৰ বোজা ল'ব পাৰে তাতকৈ বহুত বেছি মানুহ কাষৰ বাংলাদেশ বা পূব পাকিস্তানৰ পৰা আহি অসমত থিতাপি ল'লেহি। গতিকে অসমবাসীয়ে নিশ্চিতভাৱে এটা ন্যায্য আন্দোলনত নামিছে। 1949 চনৰ এটা কাহিনী। 1949 চনত তেতিয়াৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু আৰু গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলে অসমৰ সেই সময়ৰ মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈক জনালে যে শৰণাৰ্থী ৰাখিবলৈ অসমত মাটি দিব লাগে আৰু অসমত শৰণাৰ্থী ৰাখিবলৈ মাটি বিচৰা হৈছিল। আৰু তেতিয়া গোপীনাথ বৰদলৈ আৰু বিষ্ণুৰাম মেধিয়াৰ সেই সময়ৰ অসমৰ নেতাসকলে কৈছিল যে অসমত খিলঞ্জীয়া মানুহৰ কাৰণে বান আক্ৰান্ত ৰাইজৰ কাৰণে মাটি অতি তাকৰ, গতিকে আমি শৰণাৰ্থী ৰাখিবলৈ অসমত এই মাটি দিব নোৱাৰোঁ। কিন্তু সেই সময়ত প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু, গৃহমন্ত্ৰী বল্লভভাই পেটেলে গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধিৰ অসমৰ নেতাসকলক ধমকি দিছিল যে তোমালোকৰ মনবোৰ বৰ ঠেকমনা মানুহ, অসমীয়া মানুহবোৰ ঠেকমনা মানুহ, আৰু যদি শৰণাৰ্থী ৰাখিবলৈ যদি অসমত মাটি দিয়া নহয় তেতিয়া অসম চৰকাৰক কেন্দ্ৰীয় চৰকাৰে দিবলগীয়া অনুদান বন্ধ কৰি দিয়া হ'ব। কিন্তু সেই সময়ত অসমৰ গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধি বা অসমৰ নেতাসকলে দিল্লীৰ আজ্ঞা তেওঁলোকে গ্ৰহণ নকৰিলে, দিল্লীৰ শ্ৰুতলিপি নুশুনিলে আৰু দিল্লীৰ নিৰ্দেশ তেওঁলোকে নামানিলে আৰু তেওঁলোকে অসমৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থ ৰক্ষা কৰিবৰ কাৰণে দিল্লীৰ এই সিদ্ধান্ত নামানো বুলি স্পষ্টভাৱে জনাই দিলে। আৰু আজি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, আন মন্ত্ৰীসকলে সেই সময়ৰ গোপীনাথ বৰদলৈ বা সেই সময়ৰ অসমৰ নেতাসকলৰ দৰে ক'ব পাৰিব লাগিছিল যে আমি নেমানো। সেই সময়ত গোপীনাথ বৰদলৈৰ নেতাসকলে কৈছিল যে মাটি আমি দিব নোৱাৰোঁ। আজি আমাৰ নেতাসকলে ক'ব লাগিছিল আমি নেমানো, কিন্তু সেই কথা ক'বলৈ তেওঁলোকৰ সাহস নহ'ল। সেই সময়ৰ নেতাসকলে দিল্লীৰ আজ্ঞা লোৱা নাছিল, কিন্তু আজি আমাৰ অসমৰ মুখ্যমন্ত্ৰী আন নেতাসকল দিল্লীৰ আজ্ঞাবাহী হয় আৰু দিল্লীৰ ওচৰত আঁঠু লৈ অসমৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থ জলাঞ্জলি দিছে। এটা বিভ্ৰান্তি সৃষ্টি কৰিবলৈ বিচৰা হৈছে আৰু সেই বিভ্ৰান্তি সৃষ্টি কৰিবলৈ বিচৰা কথাটো হ'ল নাগৰিকত্ব আইনৰ সংশোধন। নাগৰিকত্ব আইনৰ সংশোধন কেইবাবাৰো হৈছে। যেতিয়া ঐতিহাসিক অসম আন্দোলনৰ পিছত ঐতিহাসিক অসম চুক্তি সম্পাদিত হ'ল, অসম চুক্তি সম্পাদিত হোৱাৰ পিছত নাগৰিকত্ব আইনৰ সংশোধন হ'ল। 6 ক দফা এটা নাগৰিকত্ব আইনত সন্নিৱিষ্ট হ'ল। 6 ক দফাই অসম চুক্তিৰ বিদেশী নাগৰিক সম্পৰ্কীয় দফাসমূহৰ আইনগত ৰূপ দিলে। 1986 में से असम राज्य की नागरिकता से संबंधित नागरिकता संशोधन अधिनियम आया, जिसके अनुसार नागरिकता पाने के लिए अवैध प्रवासियों को निर्धारित प्रारूप में
भारतीय वाणिज्य दूतावास के साथ रजिस्टर्ड होना अनिवार्य किया गया। वहीं नागरिकता संशोधन अधिनियम 1992 में ये तय किया गया कि कैसे भारत के बाहर पैदा हुए किसी भी व्यक्ति को वंश परंपरा के आधार पर नागरिकता मिल सकती है। 2003 में आए बदलाव की करें तो नागरिकता कानून में जो संशोधन किया गया वो प्रवासी भारतीयों और विदेश में बसे भारतीय मूल के लोगों की दोहरी नागरिकता से जुड़ा था। मुख्यमंत्री तरुण गगৈ नेतृत्वाधीन कांग्रेस सरकार और दिल्ली बाजपेयी डांगरिया और आडवाणी डांगरिया नेतृत्वाधीन बीजेपी दलर एनडीएर केंद्रीय सरकार अर्थात এই গোটেই সময়খিনিত এজিপি দল কংগ্রেস দল বিজেপি দল সিপিআই সিপিএম সমৰ্থিত চৰকাৰে 2004 চনলৈকে অহা অবৈধ বিদেশী নাগৰিকৰ ল'ৰা ছোৱালীক জন্মসূত্ৰে নাগৰিকত্ব দিয়াৰ এটা জাতিধ্বংসী সিদ্ধান্ত লৈ পেলালে। সংবিধান প্ৰণেতাসকলে জন্মসূত্ৰে নাগৰিকত্ব দিয়াৰ এটা ব্যৱস্থা সংবিধানত ৰাখিছে। ভাবিছিল যে বৈধভাৱে যিসকল আহিব ভাৰতৰ বাহিৰৰ পৰা তেওঁলোকে ইয়াত সতি সন্ততি জন্ম দিলে জন্মসূত্ৰে নাগৰিকত্ব পাব। তেখেতসকলে কেতিয়াও ভবা নাছিল লাখে লাখে অবৈধ বাংলাদেশী আহিব, তেওঁলোকে লাখে লাখে ল'ৰা ছোৱালী জন্ম দিব, সেই ল'ৰা ছোৱালী ইয়াত নাগৰিকত্ব তেওঁলোকে পাব। এই কথা ভবা হলে হয়তো সংবিধান প্ৰণেতাসকলে কিবা এটা দফা তেতিয়া সংযোজন কৰিলেহেঁতেন। এতিয়া ইয়াৰ আগতো যেতিয়া কেব আনিবলৈ বিচৰা হৈছিল তেতিয়াও সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত সংগ্ৰাম চলিছিল আৰু উত্তৰ পূৰ্বাঞ্চল জুৰি এই সংগ্ৰাম চলাৰ পৰিপ্ৰেক্ষিতত তেখেতসকলে লোকসভাত এই আইনখন পাছ কৰি ৰাজ্যসভাত এই আইন পাছ কৰিব নোৱাৰিলে। এইবাৰ নতুন ৰূপত এটা নতুন কৌশলেৰে এটা বিভাজনমুখী দৃষ্টিভংগীৰে উত্তৰ পূৰ্বাঞ্চলৰ বিভাজনৰ লক্ষ্য আগত ৰাখি এই কাখন আমাৰ ওপৰত জাপি দিছে। होम मिनिस्टर अमित शाह टू मूव दैट द बिल बी पास्ड। महोदय, मैं प्रस्ताव करता हूं कि विधेयक को पारित किया जाए। ऑनरेबल मेंबर्स, आई एम स्टार्टिंग द वोटिंग प्रोसेस। द वोटिंग टाइम स्टार्ट्स नाउ। Ayes 125, noes 105, abstain 0. The motion, the bill is passed, is adopted. যুগ যুগ ধৰি অসমত অনুপ্ৰৱেশকাৰী সমস্যা চলি আহিছে। প্ৰত্যেকখন চৰকাৰে অনুপ্ৰৱেশকাৰী সমস্যাটো সমাধান কৰিম বুলি শাসনত আহে, কিন্তু কাৰো সদিচ্ছা বা আন্তৰিকতা আমি দেখিবলৈ নাপালোঁ। বিজেপি দলেও 2016 চনৰ নিৰ্বাচনী ইস্তাহাৰত কৈছিলে যে অসম চুক্তি আখৰে আখৰে ৰূপায়ণ কৰিম, অসম চুক্তিৰ আধাৰত অবৈধ বিদেশী বহিষ্কাৰ কৰিম, 16 মে'ৰ পিছত অবৈধ বিদেশীয়ে তালি টোপোলা বান্ধিব লাগিব। কিন্তু আমি এতিয়া দেখিছোঁ তেওঁলোকে বিদেশী বিতৰণ কৰাটো দূৰৰ কথা, বিদেশীক আদৰিবলৈ ৰঙা দলিচা পাৰি দিছে। অসমীয়া মানুহৰ নিৰ্ণায়ক অধিকাৰ, আত্মনিয়ন্ত্ৰণৰ অধিকাৰ কাহিনী অবৈধ বিদেশীৰ ভোটেৰে, অবৈধ বিদেশীক ৰক্ষণাবেক্ষণ দি সংস্থাপন কৰি তেওঁলোকৰ ভোটেৰে এটা স্থায়ী ভোট বেংক সৃষ্টি কৰি যাতে অনন্তকাললৈ বিজেপি দলৰে চৰকাৰ যাতে অসমত থাকে তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। In India's northeastern Assam state, which borders Bangladesh. Assam is an ethnically diverse region. Thousands have defied a curfew to protest the new measure. People there fear undocumented Hindu migrants from neighboring Bangladesh will now be granted citizenship and dilute the political sway of the region. That the Citizenship Amendment Act as it stands today is unconstitutional because of Article 14 of the Indian Constitution, which grants to every person, not merely every citizen, the right to equality and the equal protection of the laws within the territories of India. And there are 4 or 5 reasons really why one could argue that the Citizenship Amendment Act is unconstitutional, because it violates the equality provisions of the Indian Constitution. I'm sure many of you have heard those arguments already. One of the arguments is that it excludes certain categories of religious groups. It excludes Jews. I'm not able to understand why Jews have been left out from the Citizenship Amendment Act. And on social media, when I posted a paper that I'd written, somebody said, well, Jews have Israel. Okay?
But we have one of my very good friends is a Jew in Calcutta. Jews also have India. And if Jews have Israel, then Christians and Buddhists have their own countries too. We've included Christians and Buddhists, but we've left out Jews. That doesn't make sense to me. What about Baha'is? Baha'is have no country of their own. We've left out Baha'is. You've left out atheists, people who believe that there is no God. Blasphemy attracts the death penalty. It is blasphemous to say that there is no God. You've excluded people who don't know if there's a God or not. Agnostics, people who are doubtful about whether there's a God or not. You've left out categories of Muslims who may be considered minorities in countries like Pakistan and Bangladesh. Categories like Ahmadiyas or Hazares. So there are religious groups that have been excluded. And it's no answer to say that, well, religion is established in these countries, because I'd like to remind all of you today that there are other countries where religions are established. Has anyone heard of the United Kingdom? Where Christianity through the Church of England is the established religion. The Queen appoints the Archbishop of Canterbury, the senior bishops sit on the House of Lords, a senior member of the clergy crowns the Queen. So merely because a country has an established religion, what we would call a theocratic state, does not necessarily mean that it's unsecular. So that's no answer. You've left out other countries in India's neighborhood. Is that the residence requirement in India is reduced by the Citizenship Amendment Act. So anyone else who wants to apply to be a citizen by naturalization has to reside in India for 11 years. But for somebody who falls within the Citizenship Amendment Act, the residence requirement is only 5 years. Look how this applies to the group that we all know as Parsis. Parsis originally fled Iran. There are still Parsis who live in Iran under circumstances that one might consider to be very repressive. A Parsi who flees religious persecution in Iran and comes to India has to wait 11 years to be naturalized as a citizen. But a Parsi who flees religious persecution in Afghanistan has to wait in India for only 5 years to be a naturalized citizen. That doesn't make any sense. সমগ্ৰ অসমৰ বুদ্ধিজীৱী মহল, সাংবাদিক মহল, চিকিৎসক, অধিবক্তাকে আদি কৰি বিভিন্ন সরকারি কর্মচারী বিষয়া সকলোৱে এই নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ সময়ৰ পৰাই নাগৰিকত্ব সংশোধনী আইনলৈ পৰিণত হোৱা পৰ্যন্ত এই আন্দোলনত তেওঁলোকে অংশগ্ৰহণ কৰিছে আৰু সবলভাৱে খুব যুক্তিৰে তেখেতলোকে উত্থাপন কৰিছে যে নাগৰিকত্ব সংশোধনী আইনখনে কেনেকুৱা ধৰণৰ বিপদ মাতি আনিব পাৰে আৰু সমগ্ৰ অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত বা ছাত্ৰ সমাজ বা বিভিন্ন মহলত এই প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। লোকসভা আৰু ৰাজ্যসভাত বিধেয়কখন উত্থাপন হোৱাৰ পাছত গৃহীত হোৱাৰ পাছত মহামান্য ৰাষ্ট্ৰপতি মহোদয়ে চহী কৰি ইয়াক আইনত পৰিণত কৰিলে আৰু তাৰ পিছৰ পৰাই দেখিছোঁ অসমৰ সকলো স্তৰৰ ৰাইজে আজি স্বতঃস্ফূৰ্তভাৱে ৰাজপথত সংগ্ৰাম কৰিছে এই আইনখনৰ বিৰুদ্ধে। এই আইনখন হৈছে সম্পূৰ্ণৰূপে অসাংবিধানিক, অসম চুক্তিক উলংঘা কৰিছে, সাম্প্ৰদায়িক, অসম তথা উত্তৰ পূৰ্বাঞ্চল বিৰোধী এখন আইন, যাৰ কাৰণে আমি ক'ব পাৰোঁ এখন ক'লা আইন। নাগৰিকত্ব আইন অসমত 85 চনৰ পিছত কেইবাবাৰো সংশোধন হৈছে আৰু নাগৰিকত্ব আইনৰ 6 ক দফাত স্পষ্টভাৱে উল্লেখ আছে যে 71 চনৰ 24 মাৰ্চৰ পাছত হিন্দুৱে হওক বা মুছলমানে হওক যিসকল অবৈধ প্ৰব্ৰজনকাৰী অসমলৈ আহিছে বা ভাৰতলৈ আহিছে সেইসকলে নাগৰিকত্ব লাভ নকৰে। কিন্তু এই 6 ক দফাটোক বিলুপ্ত নকৰাকৈ নতুনকৈ আইনখনত এটা দফা সন্নিৱিষ্ট কৰিছে যাৰ নাম দিয়া হৈছে 6 খ আৰু এই 6 খ ধাৰাত স্পষ্টভাৱে উল্লেখ আছে যে 2014 চনৰ 31 ডিচেম্বৰলৈকে চুবুৰীয়া 3খন দেশৰ 6টা ধৰ্মৰ মানুহে নাগৰিকত্ব লাভ কৰিব। দ্বিতীয়তে 855 জন শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত স্বাক্ষৰিত হোৱা অসম চুক্তিক সম্পূৰ্ণৰূপে নাগৰিকত্ব সংশোধনী আইনখনে নস্যাৎ কৰিছে। असम समझौते की पृष्ठभूमि में असम का आंदोलन जुड़ा है। असम आंदोलन यहाँ के स्थानीय लोगों की आर्थिक, सांस्कृतिक और जातीय पहचान को बचाने और बड़ी संख्या में बाहरी लोगों का असम में प्रवेश को रोकने को लेकर किया गया आंदोलन था। इसके लिए असम के लोगों ने लंबी लड़ाई लड़ी। आखिरकार 15 अगस्त 1985 को केंद्र सरकार और असम सरकार, ऑल असम स्टूडेंट यूनियन और ऑल असम गण संग्राम परिषद के बीच तत्कालीन प्रधानमंत्री राजीव गांधी की मौजूदगी में असम समझौता हुआ।
इस समझौते के तहत संवैधानिक और कानूनी प्रावधानों, अंतर्राष्ट्रीय समझौतों, राष्ट्रीय प्रतिबद्धताओं और मानवीय विचारों सहित समस्याओं के सभी पहलुओं को ध्यान में रखते हुए आगे बढ़ने का फैसला किया गया। इसके तहत सबसे पहले असम में घुस आए विदेशी नागरिकों की खोज करना और उन्हें वापस भेजना था। इसके लिए 1 जनवरी 1966 को आधार वर्ष माना गया। इसमें प्रावधान किया गया कि 1 जनवरी 1966 से पहले असम में आने वाले उन सभी लोगों को जिनके नाम 1967 के चुनाव रजिस्टर में शामिल हैं, उन्हें नियमित किया जाएगा। इसके साथ ही 1 जनवरी 1966 के बाद से 24 मार्च 1971 के बीच असम में घुस आए विदेशियों की पहचान की जाएगी और उनके साथ फॉरेन एक्ट 1946 और फॉरेनर्स ट्रिब्यूनल ऑर्डर 1964 के अनुसार व्यवहार किया जाएगा। तय किया गया कि नियम के खिलाफ असम में रह रहे विदेशियों का नाम चुनाव रजिस्टर से हटा दिया जाएगा और ऐसे व्यक्तियों को रजिस्ट्रेशन ऑफ फॉरेनर्स एक्ट 1939 और रजिस्ट्रेशन ऑफ फॉरेनर्स रूल 1939 के तहत संबंधित जिलों के पंजीकरण अधिकारी के पास खुद को पंजीकृत कराना होगा। इसके लिए भारत सरकार की ओर से असम सरकार को हर तरह की सहायता प्रदान करने का प्रावधान भी था। समझौते के तहत पहचान की तारीख के बाद से 10 साल की अवधि समाप्त होने पर ऐसे सभी व्यक्तियों के नाम जिन्हें चुनावी रजिस्टर से हटा दिया गया है, उन्हें बहाल कर दिया जाएगा। जिन्हें पहले निष्कासित कर दिया गया था लेकिन बाद में वो दोबारा असम में अवैध रूप से घुस आए हैं, उन्हें निष्कासित कर दिया जाएगा। 25 मार्च 1971 को या उसके बाद से असम आने वाले विदेशियों का पता लगाया जाएगा और उन्हें बाहर करने के लिए व्यावहारिक कदम उठाए जाएंगे। इसके अलावा सरकार अवैध प्रवासी ट्रिब्यूनल्स द्वारा निर्धारित अधिनियम 1983 को लागू करने में आई कठिनाइयों पर सही तरीके से विचार करेगी। গতিকে অসম চুক্তিক উলংঘা কৰা আইনখনৰ প্ৰতিবাদতো আজি অসমত আমি দেখিবলৈ পাইছোঁ অসমৰ গাঁৱে ভূঞে চহৰে নগৰে স্বতঃস্ফূৰ্তভাৱে সকলো শ্ৰেণীৰ ৰাইজে বিভিন্ন জাতীয় দল সংগঠনৰ সহযোগত আজি ৰাজপথত সংগ্ৰাম কৰিছে। এই আইনখনে ভাৰতবৰ্ষৰ সংবিধানৰ মূল কাঠামো বেছিক ফিচাৰত আজি আঘাত কৰা আমি দেখিবলৈ পাইছোঁ। Democratic republic and to secure to all its citizens justice, social and political liberty of thought, expression, belief, faith and worship, equality of status and of opportunity, and to promote among them all fraternity, assuring the dignity of the individual and the unity and integrity of the nation in our Constituent Assembly. This 26th day of November 1949 do hereby adopt, enact and give to ourselves this constitution. যিখন ভাৰতবৰ্ষত অবৈধ মুছলমান বাংলাদেশী বিতাৰণৰ বাবে ভিত্তিবৰ্ষ ধাৰ্য কৰা হৈছে 1971 চন, কিন্তু সেই একেখন ভাৰতবৰ্ষ একেখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰতে অবৈধ হিন্দু বাংলাদেশী বিতাৰণৰ কাৰণে ভিত্তিবৰ্ষ চিনাক্ত কৰা হৈছে 2014 চন। অসমৰ দুই এজন চৰকাৰী মন্ত্ৰী আমি কোৱা দেখিছোঁ যে বদৰুদ্দিন আজমল যদি অসমত মুখ্যমন্ত্ৰী হ'ব নালাগে আমাক ভোট দিব, অসমক যদি দ্বিতীয় জম্মু কাশ্মীৰ হ'বলৈ দিব নালাগে আমাক ভোট দিব। এতিয়া কথাটো হ'ল অসমৰ মানুহে বদৰুদ্দিন আজমলক মুখ্যমন্ত্ৰী হোৱাটো কোনো কাৰণে নিবিচাৰে, কিন্তু লগতে শিলাদিত্য দেৱকো অসমৰ হৰ্তাকৰ্তা বিধাতা হোৱাটো নিবিচাৰে। অসমৰ মানুহে জম্মু কাশ্মীৰ হোৱাটো কেতিয়াও নিবিচাৰে অসমখন, আৰু লগতে কিন্তু অসমখন ত্ৰিপুৰা হোৱাটো কেতিয়াও নিবিচাৰে। আজি যদি আমি চুবুৰীয়া ত্ৰিপুৰাবাসীলৈ চাওঁ, ত্ৰিপুৰা ৰাজ্যত বৰ্তমান জনসংখ্যা আছে 40 লাখ। 40 লাখৰ ভিতৰত কিন্তু খিলঞ্জীয়া ত্ৰিপুৰীৰ সংখ্যা আছে মাত্ৰ 12 লাখ। যি সময়ত ত্ৰিপুৰাবাসীয়ে অনুপ্ৰৱেশকাৰীৰ সমস্যাৰ বিৰুদ্ধে বলিষ্ঠভাৱে মাত মাতিব লাগিছিলে, সেই সময়ত কিন্তু তেওঁলোকে বলিষ্ঠভাৱে মাত মাতিব নোৱাৰিলে। তাৰ ফলশ্ৰুতিত আজি এজন বাংলাদেশী মূলৰ মানুহ ত্ৰিপুৰাত মুখ্যমন্ত্ৰীৰ দৰে আসনত অধিষ্ঠিত হ'বলগীয়া হৈছে। প্ৰথমতে কেন্দ্ৰীয় চৰকাৰে এটা ব্যাখ্যা দিছে যে এই কাখন উত্তৰবাঞ্চলৰ ইনাৰ লাইন পাৰ্মিট যিবোৰ ৰাজ্যত আছে তাৰ কাৰণে প্ৰযোজ্য নহয়। शेड्यूल 6 असम, मेघालय, मिजोरम, त्रिपुरा और अब मणिपुर
जनजाति इलाकों पर ये बिल लागू नहीं होगा। इसी तरह बंगाल ईस्टर्न फ्रंटियर रेगुलेशन एक्ट 1973 के तहत इनर लाइन परमिट के इलाके पूरे मिजोरम, अरुणाचल, अधिकांश नागालैंड और मणिपुर, ये सारे एरिया में भी ये प्रावधान लागू नहीं होंगे। अर्थात আজি মেঘালয়ত প্ৰায় 90শতাংশতকৈ অধিক অঞ্চল এতিয়া ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত। অসমৰ 7খন জিলাত বিটিএডি 4খন জিলা আৰু আমাৰ 2খন পাহাৰীয়া জিলাত ষষ্ঠ অনুসূচী আছে। গতিকে ষষ্ঠ অনুসূচী এলেকাত প্ৰযোজ্য নহয় বুলি কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে। কেনেকৈ প্ৰযোজ্য নহ'ব তাৰ কোনো ব্যাখ্যা নাই, কিন্তু ইয়াৰ জৰিয়তে ভাবিছিল যে উত্তৰ পূৰ্বাঞ্চলৰ মানুহৰ মাজত বিভাজন হ'ব, কিন্তু নহ'ল। উত্তৰ পূৰ্বাঞ্চলৰ সমূহ ৰাইজে এই কথা বুজি পালে আৰু উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠন নেছৰ আহ্বানত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজে এই কথা একো দৃঢ়তাৰে ক'লে যে yes, politically we are divided into 7 states, but mentally, emotionally we are one. That is Northeast. আৰু এই কথাটোকে লৈ এই খিলঞ্জীয়া বিৰোধী কাৰ বিৰুদ্ধে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত বন্ধ পালন কৰিছে। আচলতে উত্তৰ পূৰ্বাঞ্চলৰ বাকী ৰাজ্যসমূহে তেওঁলোকক ৰেহাই দিয়াৰ পিছত এই আন্দোলনৰ অংশগ্ৰহণ নকৰিলেও হ'লহেঁতেন, কিন্তু তেখেতসকলে স্পষ্ট ক'লে যে অসমৰ যিটো বিপদ, ত্ৰিপুৰাৰ যিটো বিপদ, কাইলৈ আমাৰো বিপদ হ'ব। মূল বিষয়টো হ'ল যে ভাৰতবৰ্ষতো কা বিৰোধী আন্দোলন হৈ আছে। ভাৰতবৰ্ষত কা বিৰোধী আন্দোলন বিভিন্ন ৰাজ্যত হৈ আছে। দাবী আমাৰ এটাই, কা বাতিল হ'ব লাগে, কিন্তু আমাৰ দৃষ্টিভংগীবোৰ বেলেগ। मायूस नहीं है, हम हैरान नहीं। हम मायूस नहीं हैं, हम हैरान नहीं। जैसा सोचा था तुम वैसे ही निकले। जैसा सोचा था तुम वैसे ही निकले। रात में सूरज लाने का वादा करके दिन में रात उगाकर दिखला दी तुमने। दिल्ली की जामिया मिलिया इस्लामिया यूनिवर्सिटी में छात्रों पर दिल्ली पुलिस ने बर्बर तरीके से लाठीचार्ज किया है। This is what happened inside the library of Jamia Millia Islamia University. West Bengal Chief Minister Mamata Banerjee is currently leading a massive rally against the Citizenship Amendment Act. We are here at August Kranti Maidan in Mumbai, where thousands of people have gathered to protest against the Citizenship Amendment Act. A piece of Londoners. ৰাজপথত ধ্বনিত হ'ল সংশোধিত নাগৰিকত্ব আইন বিৰোধী ধ্বনি। লণ্ডনত থকা ভাৰতীয় উচ্চায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ, প্ৰৱাসী অসমীয়াৰ শিপাৰ প্ৰতি মুখ। আজি 50 বছৰ বেয়াৰ কৰি আছে, কোনো মিনিষ্ট্ৰী আৰু কোনো গভৰ্ণমেণ্টে এইটো ছল্ভ কৰিব পৰা নাই। ইটছ টাইম টু ডিমাণ্ড নাও। অসমত বিদেশী নাগৰিকৰ প্ৰব্ৰজনৰ যিটো সমস্যা, তাৰ যিটো পটভূমি সেইটো ভাৰতবৰ্ষৰ লগত পৃথক। অসমৰ বিদেশী নাগৰিকৰ আগ্ৰাসনৰ যিটো ভয়াৱহতা, ইয়াৰ গভীৰতা ভাৰতবৰ্ষৰ আন প্ৰান্তৰ লগত নিমিলে, আৰু সেইকাৰণে ধৰ্ম নিৰপেক্ষতাৰ যিটো সংবিধানৰ চিন্তা, এই চিন্তাৰ প্ৰেক্ষাপটটো হ'ল আমি অসমত অবৈধ বিদেশী নাগৰিকসকলক চিনাক্তকৰণ কৰি তেওঁলোকক বহিষ্কাৰ কৰিব লাগিব। ভাৰতবৰ্ষৰ আন প্ৰান্তত এইখন আইনত মুছলমান শব্দটো অন্তৰ্ভুক্ত হ'লে তেওঁলোকে সন্তুষ্ট হয়, কিন্তু অসমৰ জনতাৰ স্পষ্ট দাবী যে 71 চনৰ 25 মাৰ্চৰ পিছৰ বিদেশী হিন্দুৱে হওক মুছলমানেই হওক তেওঁলোক ইয়াৰ পৰা যাব লাগিব। এইটো হ'ল মূল দাবী। এই যে অসমৰ ৰাজপথে জ্বলি থকা টায়াৰবোৰ দেখিছা, এয়া দিয়াচলাইৰ কাঠিৰে জ্বলোৱা জুই নহয়, অমিত শ্বাহ আৰু হিমন্ত বিশ্ব। এয়া মানুহৰ বুকুৰ তেজেৰে জ্বলোৱা টায়াৰ। কেনেকৈ জ্বলিছে চোৱা, এই টায়াৰৰ জুই তোমাৰ ফায়াৰ ব্ৰিগেডৰ পানীৰে নুমুৱাব নোৱাৰি, অমিত শ্বাহ আৰু হিমন্ত বিশ্ব। Which has seen non-stop protests across the state against this bill, and the government has now decided to issue a parallel to
shift it to Assam. Not only curfew, in some areas there is section 144 in place, and what we are hearing is that 5 army columns have been deployed so far. Each column has about 70 to 80 officers and men, and of course they are working along with the paramilitary and police forces. Besides that, there are 3 columns of Assam rifles in Tripura that have already been deployed. তেওঁলোকে আমাক শাস্তি দিব, আমাক দমন কৰিব, আমাৰ ওপৰত অত্যাচাৰ কৰিব। এই ধৰণৰ ভয় দেখুৱাই ৰঙা চকু দেখুৱাবৰ কাৰণে দিল্লীয়ে বোলে তেনেকুৱা কিছুমান পুলিচ আমালৈ প্ৰেৰণ কৰিছে। Another day of violent protests in Assam, and more tear gas fired to contain the crowd. But not enough to drown the voice of thousands of protesters determined to defy a curfew and make themselves heard. The crackdown adding impetus to the protesters' slogans. 2 people were killed on Thursday in police firing in Assam to quell protests against the Citizenship Amendment Bill, with thousands descending on streets defying curfew. Guwahati, the capital city of Assam, has emerged as the epicenter of the anti-citizenship bill protests. Internet services have been shut down in at least 10 districts of Assam in order to stop the misuse of social media, even as protests continue to rage across cities in the state. The death toll has now mounted to 5 in Assam. 4 casualties were reported from Guwahati, and 1 protester was killed in Jorhat as clashes broke. In police action, 4 people were killed, unfortunately. Some of them are very young, and maybe they just were part of the protest, and they were doing very small, act of defying curfew and indulging in very little protest and indulging in cases which are not very correct. But then situation has become such that police have to resort to fire in order to save more people and property. দুটাকে গুলি মাৰিছে, কি দুখ কৰিছে, কি কোনো উগ্ৰপন্থী নহয়। আজি যদি সেইখন চৰকাৰৰ যদি ল'ৰা ছোৱালী যদি বুকৰ পৰা আঁতৰি যায়, যোনটো ডিপাৰ্টমেণ্টৰ পুলিচে নামাৰক, সিহঁতৰ যদি বাচ্চাকেইটা আঁতৰি যায়, সিহঁতৰ কেনে লাগিব? জেপি সিঙে হওক, আমাৰ আছাম পুলিচে হওক, যোনে নামাৰক, মোৰ গোটেই জীৱনৰ মোৰ যিটো এটা আছিল আশা, সেই আশা মোৰ নাইকিয়া কৰি দিলে এইখন চৰকাৰে। আজি মোক দিয়ক মোৰ বেটা ঘূৰাই, পাৰিব সিহঁতক ঘূৰাই দিবলৈ? সিহঁতৰ ল'ৰা ছোৱালী বুকৰ পৰা যেতিয়া উচ্ছন্ন হৈ যাব, সিহঁতৰ কেনে লাগিব? নিৰীহ শিশু 18 বছৰৰ তলৰ 3 গৰাকী ব্যক্তিক গুলি কৰি হত্যা কৰিছে। তাৰ মানে দমনৰ জৰিয়তে এই আন্দোলনখন নিষেধ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে অসম চৰকাৰ। That came nearly after a month of Sam's death left his family members shocked. এখন পোষ্টমৰ্টম ৰিপৰ্ট ইয়াতে ৰিপৰ্টবোৰ লেখা আছে, 8টাকে ৰিপৰ্ট ইয়াতে ক'ত কি দুখ পাইছে, কেনেকুৱা কি কৰিছে, একদম শূন্যৰ পৰা ওচৰৰ পৰা তাক গুলিয়াইছে। পোষ্টমৰ্টম ৰিপৰ্টেতো সত্যৰ কথাটো ক'ব না, ডক্টৰেতো আৰু এইটো বনাইতো নিদিয়ে নহয়, তেওঁৰ লাইফৰ কথা আছে, তেওঁৰ চাকৰিৰ কথা আছে। ডক্টৰেতো এইটো আমাক ৰিপৰ্টটো যেতিয়া দিছে, য'ত তাক ঘাইল কৰিছে, ইয়াতে লেখাই আছে গোটেইখিনি, কিন্তু একদম তাক শূন্যৰ পৰা গুলিয়াইছে। তাৰ মানে কি, তাক ধৰি কিনে অত্যাচাৰ কৰাৰ পিছতহে তাক মাৰ্ডাৰ কৰাৰ নিচিনা হৈছে আল্টিমেটলি। কেইটা গুলি? 2টা গুলি, এটা ইয়াত লাগিছে আৰু পিঠিত এটা আছে। গুলি প্ৰথম মাৰা হৈছে, এইটো প্ৰথমতে তাক মাৰি লৈছে, ৰাখিখিনি মাৰিছে। তাৰপিছত এনেকুৱা পৰি গ'ল, যেতিয়া পৰি যোৱাৰ পিছত তাক অলপ মানে জিঅ'টো আছে চাগে, তাৰপিছত আকৌ পিছফালৰ পৰা তাক মাৰিছে। চৰকাৰে CAA বিৰোধী সংগ্ৰামখন যেতিয়াৰ পৰাই আৰম্ভ হৈছে, তেতিয়াৰ পৰাই দমন চলাইছে, উৎপীড়ন চলাইছে। সদৌ অসম ছাত্ৰ সন্থাৰ জিলাই জিলাই কৰ্মীসকলৰ বিৰুদ্ধে মনে সজা গোচৰ দিছে, আৰু যিসকল ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাই ইতিমধ্যে বিভিন্ন জিলাত কাম কাজ কৰি আছিল,
বা কা বিৰোধী সংগ্ৰামৰ কাৰণে ৰাইজক সংগঠিত কৰি পেলাই কৰবাত গণসমাৱেশ পাতিছে, কৰবাত বজ্ৰনিনাদ হৈছে, কৰবাত ৰণসংকা হৈছে, এই সকলো ঠাইত এৰেঞ্জ কৰা এই ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলৰ বিৰুদ্ধে মনে সজা কিছুমান গোচৰ দিছে আৰু তেওঁলোকক জেললৈ প্ৰেৰণ কৰা ধৰণৰ কাম কিছুমান কৰিছে। When the Chief Minister faced black flags by agitators protesting against the amendment of the Indian Citizenship Act. Now this all happened on the first day of the activists of the পাছতো অখিল গগৈৰ বিৰুদ্ধে চাৰ্জশ্বিট দিব নোৱাৰিলে NIA তদন্ত কৰিছিল অখিল গগৈৰ সৈতে মাওবাদীৰ সম্পৰ্কৰ, কিন্তু 90 দিনৰ পাছতো NIA উলিয়াব নোৱাৰিলে অখিলৰ সৈতে মাওবাদীৰ সম্পৰ্ক। সেয়ে কৃষক মুক্তিৰ দাবী এয়া সম্পূৰ্ণ চৰকাৰী খৰচ। অখিল গগৈ সহ কা বিৰোধী প্ৰতিবাদৰ সকলো কাৰাবন্দীৰ মুক্তিৰ দাবী আছুৰ উপদেষ্টা ডক্টৰ সমুজ্জ্বল ভট্টাচাৰ্যই আকৌ এবাৰ ক'লে অখিল গগৈৰ গ্ৰেপ্তাৰ গৰিহণাৰ যোগ্য, আনকি হাতকেৰিয়াৰে বান্ধি নিৰ্যাতন চলোৱাটো খুবেই। অখিল গগৈক যেতিয়া কোৰ্টলৈ লৈ আহিছে হাতত পিছফালে হেণ্ডকাপ লগাই ৰছীৰে বান্ধি লৈ আহিছে, তেখেতে কৈছে নিৰ্যাতন চলোৱা হৈছে। আমি এই কথাক আমি গৰিহণা দিছোঁ, তেখেতৰ ওপৰত চলোৱা নিৰ্যাতন বন্ধ হ'ব লাগিব। আৰু এনেকৈ হেণ্ডকাপ লগাই ৰছীৰে অনা কামটো কেতিয়াও মানৱীয় কাম হ'ব নোৱাৰে। গতিকে তেখেতৰ ওপৰত চলোৱা নিৰ্যাতন বন্ধ কৰিব লাগিব, তেখেতক সেইখিনি মুক্তি দিব লাগিব। বহু ঠাইত থানাৰ বিষয়াসকলে সন্মানীয় শিক্ষাগুৰুসকলক মতাই আনি পেলাই বিভিন্ন ধৰণৰ ভয় ভাবুকি দিছে আৰু আন্দোলনত অংশগ্ৰহণ নকৰিবৰ কাৰণে ভাবুকি দিছে। তো ঠায়ে ঠায়ে অসমৰ জনসাধাৰণে যিহেতু এই সকলো প্ৰকাৰৰ জনসাধাৰণে, সকলো শ্ৰেণীৰ জনসাধাৰণে যিহেতু এই কা বিৰোধী সংগ্ৰামত অৱতীৰ্ণ হৈছে, তেওঁলোকক বিভিন্ন ধৰণৰ ভয় ভাবুকিৰে এই সংগ্ৰামখনক তেওঁলোকে মুখিমূৰ কৰিব চেষ্টা কৰিছে। In time, Assam government has issued an order to colleges and universities. No government employees shall make an opinion or statement criticizing the government. Joining us in the broadcast for more, what is the reason? Well, you see, there has been a series of ongoing protests against the Citizenship Amendment Act, and everybody is coming to the forefront criticizing the government against this act. And in the forefront of this all protesting organizations are the students of various universities and colleges, and that is why the government is right now planning to silence the voice of the criticizing teachers as well as the students. নিৰৱচ্ছিন্নভাৱে কা বিৰোধী যি সংগ্ৰাম চলি আছে তাৰ মাজতে আইনগত যুঁজ আৰম্ভ হৈছে, আৰু আইনগত যুঁজত যেতিয়া সদৌ ছাত্ৰ সন্থাৰ তৰফৰ পৰা উচ্চতম ন্যায়ালয়ত আবেদন জনোৱা হ'ল, অসমৰ বিভিন্ন জাতীয় অনুষ্ঠানে আবেদন জনালে, নিশ্চয় জনালে, তেতিয়া এইবাৰ গোচৰৰ সময়ত সদৌ ছাত্ৰ সন্থাৰ অধিবক্তাই বিষয়টো উত্থাপন কৰিছিল যে ভাৰতবৰ্ষৰ আন ঠাইৰ পটভূমি কাক লৈ বেলেগ আৰু অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ কাক লৈ পটভূমি বেলেগ। আৰু তেতিয়া উচ্চতম ন্যায়ালয়ে অসম আৰু ত্ৰিপুৰাৰ বিষয়টো সুকীয়াকে শুনানি গ্ৰহণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিলে। অৰ্থাৎ শুনানি একেলগে হ'ব, কিন্তু অসম আৰু ত্ৰিপুৰাৰ বিষয়টো প্ৰথম আৰু সুকীয়াকে শুনানি হ'ব, বেলেগে শুনিব আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিষয়বোৰকো শুনিব। অসম আৰু ত্ৰিপুৰাৰ বিষয়বোৰ যে বেলেগ, আমাৰ পটভূমি যে সুকীয়া, আমাৰ খিলঞ্জীয়া মানুহৰ ভাষা সংস্কৃতি পৰিচয়ৰ প্ৰতি অহা ভাবুকি কথাটো যে সুকীয়া, সেই কথাটো উচ্চতম ন্যায়ালয়েও মান্যতা দিলে আৰু অসমৰ খিলঞ্জীয়া মানুহে নিৰৱচ্ছিন্নভাৱে কা বিৰোধী সংগ্ৰাম চলাই থকাৰ বিষয়টোৰ এটা মান্যতা প্ৰদান কৰিলে। চৰকাৰে অসমৰ যি নাগৰিকত্ব সংশোধনী আইন বিৰোধী যি আন্দোলন, এই আন্দোলনক তেওঁলোকে বিভাজিত কৰিবৰ কাৰণে প্ৰথমৰ পৰাই ষড়যন্ত্ৰ তেওঁলোকে আৰম্ভ কৰিছে। এই আইনখন যেতিয়া বিধেয়ক আছিল সেই সময়ৰ পৰাই তেওঁলোকে ইয়াৰ যিটো ষড়যন্ত্ৰ তেওঁলোকে পৃষ্ঠভূমি তেওঁলোকে ৰচনা কৰিছে। যিসমূহ স্বায়ত্তশাসিত পৰিষদ ৫ম অনুসূচীৰ অন্তৰ্গত হৈ আছে, সেইসমূহক ৬ষ্ঠ অনুসূচীৰ অন্তৰ্গত কৰাৰ প্ৰতিশ্ৰুতি দি যি ৬টা জনগোষ্ঠীয়ে জনজাতিকৰণ তেওঁলোকে বিচাৰি আছে, বহু দিনৰ পৰা দাবী কৰি আছে, তেওঁলোককো স্বায়ত্তশাসিত পৰিষদ, বিভিন্ন উন্নয়ন পৰিষদ দি এই আন্দোলনৰ পৰা পাকে প্ৰকাৰে তেওঁলোকে আঁতৰাই ৰাখিবৰ কাৰণে বিভাজনৰ প্ৰক্ৰিয়াৰ মাজেৰে আগবঢ়াই লৈ যাবৰ কাৰণে তেওঁলোকে ষড়যন্ত্ৰ ৰচনা কৰিছে। কমতাপুৰ, মৰাণ আৰু মটক এই তিনিওখন স্বায়ত্তশাসিত পৰিষদৰ আইন এইবাৰৰ বিধানসভাত অনুমোদিত হ'ব। ৫০০ কোটি টকা মৰাণ, মটক, চুতীয়া
আৰু আহোম সম্প্ৰদায়ৰ মাজত 125 কোটি টকাকৈ ধাৰ্য কৰি দিয়া হ'ব। টাই আহোম ডেভেলপমেণ্ট কাউন্সিলৰ বাবে 250 কোটি টকা ধাৰ্য কৰা হ'ব। বাকী কোচ ৰাজবংশী আৰু চুতীয়াৰ কাৰণেও আমি এমাউণ্টটো ৱৰ্কআউট কৰি আছোঁ। চাহ জনজাতি সঞ্চালকালয়লৈকে আমি প্ৰত্যেক বছৰে আগবঢ়োৱা বাজেট অহাবাৰ 100% বৃদ্ধি কৰা হ'ব। চাহ বাগিচাৰ শ্ৰমিকসকলৰ মজুৰি 167 টকালৈকে বৃদ্ধি কৰা হৈছে। চাহ শ্ৰমিক ৰাইজে চাহ বাগানৰ সাৰপ্লাছ লেণ্ডৰ মাটি অধিকাৰ তেখেতসকলে ভোগ কৰিব পাৰিব। তেখেতসকলৰ হাততে সেই মাটি সৰ্বকালৰ বাবে থাকিব। গতিকে ৰাইজক মই এই নিশ্চয়তা দিব বিচাৰোঁ যে খিলঞ্জীয়া ভূমিপুত্ৰৰ মাটি সম্পূৰ্ণৰূপে খিলঞ্জীয়া হাততে সৰ্বকালৰ বাবে থাকিব। সমগ্ৰ দেশতে কা বলবৎ কৰাৰ পাছত বিজেপি নেতৃত্বাধীন চৰকাৰখনে প্ৰবল প্ৰতিবাদৰ সন্মুখীন হ'বলগীয়া হ'ল। আৰু সমগ্ৰ ভাৰতবৰ্ষত কিমান শতাংশ লোকে কা সমৰ্থন কৰিছে এই ক্ষেত্ৰত তেওঁলোকে এটা সমীক্ষা আৰম্ভ কৰিলে মিছ কলৰ যোগেদি। কিন্তু এই সমীক্ষাটোত প্ৰায় 58 লাখ লোকে নাগৰিকত্ব সংশোধনী আইনখনৰ সপক্ষত মিছ কল মাৰিলে। তেওঁলোকে নিজকে দাবী কৰে যে তেওঁলোক সমগ্ৰ পৃথিৱীৰ ভিতৰত এটা সৰ্ববৃহৎ দল। তেওঁলোকৰ প্ৰায় 7 কোটি সংখ্যক সদস্য আছে, কিন্তু সেই 7 কোটি সংখ্যক সদস্যৰ ভিতৰত মাত্ৰ 58 লাখ লোকেহে কিন্তু এই নাগৰিকত্ব সংশোধনী আইনখনক সমৰ্থন কৰিলে। মই এজন অসমীয়া হিচাপে এই কথা মৰ্মে উপলব্ধি আজিৰ তাৰিখত মই শ্ৰদ্ধা সহকাৰে আন্দোলনকাৰীসকলক আহ্বান জনাব বিচাৰোঁ যে আপোনালোকে আমাক বেলেগ বুলি নাভাবিব। আমি আপোনালোকৰ মাজৰে এজন। আমাৰ ভাষা, আমাৰ কৃষ্টি, আমাৰ সংস্কৃতি, আমাৰ অস্তিত্ব, ভূমি অধিকাৰ সকলোবিলাক সৰ্বকালৰ বাবে যাতে অসমীয়া হাতত সুৰক্ষিত হৈ থাকিব পাৰে তাৰ বাবে এখন চৰকাৰে দিনে নিশাই কাম কৰিছে। অসম চৰকাৰে ৰাইজক বিভ্ৰান্ত কৰিবলৈ কৈছে। ৰাইজ চিন্তা নকৰিব, আমি অসমীয়া ভাষা আমাৰ ৰাজ্য ভাষা হৈ থাকিব। এইটো একো নতুন কথা নহয়। অসমীয়া ভাষা অসমৰ ৰাজ্য ভাষা হয় আৰু ইয়াৰ লগে লগে বড়ো ভাষাক অষ্ট অনুসূচীলৈকে স্বীকৃতি দিয়া হৈছে। ৰাভা, মিচিং, তিৱা, টাই, কাৰ্বি ভাষাক প্ৰাথমিক স্তৰলৈকে স্বীকৃতি দিয়া হৈছে। অসমীয়া ভাষাৰ লগে লগে আন আন জাতি জনগোষ্ঠীৰ ভাষাসমূহ বিকাশ হ'ব লাগিব। কিন্তু অসম চৰকাৰে যে কৈছে অসমীয়া ভাষা ৰাজ্য ভাষা হৈ থাকিব লাগিব, এইটো এটা অসম চৰকাৰৰ স্বীকাৰোক্তি। কাৰণ অসমৰ ৰাইজে এই কাৰ জৰিয়তে আমাৰ ভাষা, সংস্কৃতি, পৰিচয়, অস্তিত্বৰ প্ৰতি ভাবুকি আহিব বুলি আন্দোলন কৰিছে। ভাষাৰ প্ৰতি সংকট আহিব বুলি প্ৰকাশ কৰিছে। আৰু সেই কথাটোকে চৰকাৰে ৰাইজক ক'ব খুজিছে, ৰাইজ আমি ভাষা, অসমীয়া ভাষা ৰাজ্য ভাষা কৰি ৰাখিম। অৰ্থাৎ ভাষাৰ প্ৰতি সংকট, সেইকাৰণেই ঘোষণা দিবলগীয়া হ'ল। আৰু এইটো এটা অসম চৰকাৰৰ স্বীকাৰোক্তি। চৰকাৰখনে কা বিৰোধী আন্দোলনটো মষিমূৰ কৰিবলৈ আন এটা অস্ত্ৰৰ উপায় লৈছে, সেইটো হৈছে প্ৰলোভন। এই চৰকাৰখনৰ দায়িত্ব কি আছিলে? যেতিয়া 2016 চনৰ নিৰ্বাচন হৈছিল, চৰকাৰখনে কৈছিল যে অসমৰ 26 লাখ নিবনুৱাত তেওঁলোকে সংস্থাপন দিব, কিন্তু দিয়া নহ'ল। যিখিনি চাকৰি দিব লাগিছিল নিদিলে। এতিয়া যেতিয়া কা বিৰোধী আন্দোলনটো আৰম্ভ হৈ গ'ল, হঠাৎ কৈ দিছে যে 55,000 নিবনুৱাক চাকৰি দিয়া হ'ব। ভাল কথাহে, চাকৰিসমূহ আমাৰ প্ৰাপ্য। 55,000 দিলে কি হ'ব? বাকী 26 লাখৰ বাকীখিনিক চাকৰি কিমানক দিলে? এখন শ্বেতপত্ৰ প্ৰকাশ কৰকচোন। তাৰপিছত তেওঁলোকে এতিয়া শিল্পীক মাননি দিয়াৰ কথা কৈ আছে। যিখন অসমত আৰ্থিক দুৰ্দশাৰ কাৰণে শিল্পীসকলে জীৱনৰ শেষ চোৱাত ৰজাঘৰৰ দুৱাৰে টুকুৰিয়াই টুকুৰিয়াই তেওঁলোকে শিল্পী পেঞ্চন বিচাৰি থাকে, অথচ শিল্পী পেঞ্চন নাপায়, তেওঁলোকৰ আৰ্থিক দুৰ্দশালৈ কোনো চকু নিদিয়ে। এইখন অসমত যেতিয়া শিল্পী সমাজ কা বিৰোধী আন্দোলনত জঁপিয়াই পৰিলে, চৰকাৰে হঠাৎ ঘোষণা কৰি দিলে যে 2000 শিল্পীক 50,000 টকাকৈ মাননি দিয়া হ'ব। কিন্তু কেতিয়া দিব মাননি? এতিয়ালৈকেতো দিয়া হোৱা নাই। যিখন অসমত জাগিৰোড কাগজ কলৰ নিচিনা ৰাজহুৱা খণ্ডৰ উদ্যোগ এটা ধ্বংসৰ মুখলৈ গুচি গ'ল, কৰ্মচাৰীসকলে আত্মহত্যা পৰ্যন্ত কৰিবলগীয়া হ'ল, সেই কৰ্মচাৰীসকলৰ সতি সন্ততিয়ে অৰ্থৰ অভাৱত শিক্ষা জীৱন আধাতে সামৰিবলগীয়া হ'ল, তেতিয়াতো তেওঁলোকৰ চকু নপৰিল। কিন্তু যেতিয়া কা বিৰোধী আন্দোলনটো আৰম্ভ হৈ গ'ল, সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টাই মুকলিকৈ ঘোষণা কৰিলে যদি ৰজাঘৰে চকু নিদিয়ে কাগজ কলৰ শিক্ষাৰ্থীৰ সৈতে ৰাইজ আৰু ছাত্ৰ সন্থা থিয় হ'ব, তেতিয়া তেওঁলোকৰ গা লৰিল। কা বিৰোধী আন্দোলনটোক মষিমূৰ কৰিবলৈ আৰু এটা প্ৰলোভন দি দিলে যে এই শিক্ষাৰ্থীসকলৰ পঢ়া শুনাৰ দায়িত্ব চৰকাৰে ল'ব। এতিয়া মূল কথাটো হৈছে শিল্পীসকলৰ পেঞ্চন বা শিক্ষাৰ্থীসকলৰ সাহায্য, নিবনুৱাসকলৰ সংস্থাপন, এইবোৰ আমাৰ প্ৰাপ্য। এইবোৰৰ বিনিময়ত কেতিয়াও কাৰ দৰদাম চলিব নোৱাৰেতো।
এইসমূহ প্ৰাপ্য আৰু এইসমূহ যি চাকৰি দিয়া হ'ব, যি মাননি দিয়া হ'ব, যি পেঞ্চন দিয়া হ'ব, এককালীন সাহাৰ্য দিয়া হ'ব, এইবোৰ কোনো বিজেপি বা অসম চৰকাৰৰ ৰজাঘৰৰ কোনো মন্ত্ৰী বিধায়কৰ পৈতৃক সম্পত্তিৰ পৰা নিদিয়ে। আমাৰ ৰাজহাৰে সৈতে ৰাইজৰ হিতাধিকাৰীসকলক এইসমূহ ভগাই দিয়া হ'ব। আমাৰ প্ৰাপ্যও আমাক লাগিব, কাও বাতিল হ'ব লাগিব, কা বিৰোধী আন্দোলনো সমান্তৰালভাৱে চলি থাকিব আৰু আমাৰ যি প্ৰাপ্য সেই প্ৰাপ্য ৰজাঘৰৰ পৰা আদৰি আনিম। এনেকুৱা ধৰণৰ কোনো প্ৰদূষণে আন্দোলনটোক মষিমূৰ কৰিব নোৱাৰে, বিভ্ৰান্ত কৰিব নোৱাৰে। কা বিৰোধী আন্দোলন অসমৰ ৰাইজে ঐক্যবদ্ধভাৱে চলাই আছিল আৰু কা বাতিল নোহোৱা পৰ্যন্ত চলাই যাব। এতিয়া আন এটা বিষয় আহি পৰিছে, সেই বিষয়টো হ'ল তথ্য লৈ পেলাই বিভিন্ন বিষয় উত্থাপন কৰা হৈছে। তথ্য ছাত্ৰ সন্থাই আমি অবৈধ বাংলাদেশী তথ্য আমি কেতিয়াও দিয়া নাই, তথ্য দিছে চৰকাৰসমূহে। কংগ্ৰেছ চৰকাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া তেখেত মুখ্যমন্ত্ৰী হৈ থকা কালত অসমত 30 লাখ বাংলাদেশী হৈ থকা বুলি কৈছে অসম বিধানসভাৰ মজিয়াত। তাৰপিছত ইন্দ্ৰজিৎ গুপ্তাই কেন্দ্ৰীয় গৃহমন্ত্ৰী হৈ থকা সময়ত সংসদৰ মজিয়াত ক'লে গোটেই ভাৰতবৰ্ষত 1 কোটি বাংলাদেশী আছে। UPA চৰকাৰ আহোঁতে শ্ৰীপ্ৰকাশ জয়ছোৱাল যেতিয়া ৰাজ্যিক গৃহমন্ত্ৰী আছিল তেখেতে ক'লে নহয়, ভাৰতবৰ্ষত 1 কোটি নহয়, 1 কোটি 20 লাখ অবৈধ বিদেশী আছে। তাৰে ভিতৰত 57 লাখ পশ্চিমবংগত আৰু 50 লাখ অসমত আছে। আৰু যেতিয়া নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন NDA বিজেপিৰ নেতৃত্বাধীন NDA চৰকাৰ হ'ল, তেতিয়া ৰাজ্যিক গৃহমন্ত্ৰী কিৰণ ৰিজিজুৱে কৈছে নহয় 1 কোটি 20 লাখ নহয়, 63 কোটি বাংলাদেশী আছে। সংখ্যাবোৰ চৰকাৰে দিয়া সংখ্যা, আৰু সংখ্যাবোৰ কোনো ৰাজহুৱা সভা বা সাংবাদিক মেলত দিয়া নাই। এই সকলো সংখ্যা এই সন্মানীয় মন্ত্ৰীসকলে চৰকাৰী নথি পত্ৰৰ ওপৰত ভিত্তি কৰি সংসদৰ মজিয়াত দিয়া বিবৃতি। আৰু এই সংখ্যাবোৰৰ পৰা আমি গম পাওঁ যে আমাৰ এই বিদেশী নাগৰিকৰ প্ৰব্ৰজনৰ ভয়াৱহতাটো কিমান। গতিকে এই বিষয়টোক লঘু কৰিবৰ কাৰণে, পাতল কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ লগতে অসম চৰকাৰে এটা অপচেষ্টা কৰি আছে। मान्यवर, इस बिल के जो प्रावधान है वो लाखों करोड़ों लोग जो कई सालों से यातना का जीवन जी रहे हैं, नर्क की यातना का जीवन जी रहे हैं, उन सबको एक नई आशा की किरण दिखाने वाला ये बिल है। এতিয়া অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈ ফুৰিছে যে ৰাইজ চিন্তা কৰিব নালাগে, এই সংখ্যাটো একে তাকৰ, একেবাৰে নগণ্য। আমাৰ কথাটো হ'ল যে তাকৰ নগণ্যৰ কাৰণে কা নালাগে। নতুনকে এজন মানুহ নাহে, আহিবও নেকি? It will be minimum and people will realize after the period of application will be over. অত্যন্ত বিনম্ৰতাৰে সৈতে কৈছোঁ, এই আইনৰ সুযোগ লৈ অসমত যদি 5 লাখতকৈ সংখ্যাটো কিয় কৈছোঁ তাৰ ওপৰত ক'ম, এজনো যদি ভাৰতীয় বিদেশী নাগৰিকে যদি ভাৰতীয় হ'ব চেষ্টা কৰে তাৰ দায়বদ্ধতা এইখন চৰকাৰে মূল পাতিব। আমি এই হাউচত অন ৰেকৰ্ডত কৈছোঁ, যিসকল ধৰ্মীয় উৎপীড়নৰ বলি হৈ তেখেতসকলে নাগৰিকত্ব পোৱাৰ বাবে আবেদন কৰিব পাৰিব আৰু সেইসকলৰ সংখ্যা আজি তাৰিখত নিশ্চয় তাকৰ হ'ব। এই কথাবিলাক স্পষ্টভাৱে পোহৰলৈ আহিব তেতিয়া যেতিয়া আবেদন কৰাৰ কাম সম্পূৰ্ণ হ'ব। আবেদন কৰাৰ পাছত যিখন তালিকা প্ৰকাশ কৰা হ'ব সেই তালিকাই আজি মই কোৱা কথাটো প্ৰমাণ কৰিব। তাকৰ নগণ্য আৰু 5 লাখ মানুহৰ ৰাইজৰ মাজত এটা ধাৰণা দিব খোজা হৈছে যে ইমান আন্দোলন কৰি কোনো লাভ নাই, সংখ্যাটো একেবাৰে কম। এই কম সংখ্যা মানুহ কাৰ জৰিয়তে আমি ললেও অসমৰ কোনো অনিষ্ট নহয়, এইটোকে আচলতে পাকে পকাৰে অসম চৰকাৰে বা অসমৰ বিজেপি দলৰ বিষয়ববীয়াসকলে, মন্ত্ৰী বিধায়কসকলে এটা ধাৰণা দিবলৈ বিচাৰিছে। আমাৰ প্ৰশ্নটো হ'ল যে উৎসটো কোনটো, এই সংখ্যাৰ উৎস ক'ত? এফালেদি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ গোটেই বিষয়টো অগ্ৰাহ্য কৰিছে, আনফালেদি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ তথ্য লৈয়ে এই সংখ্যাবোৰ প্ৰকাশ কৰি আছে। 2005 চনৰ 5 মে তাৰিখে সদৌ অসম ছাত্ৰ সন্থা, কেন্দ্ৰীয় চৰকাৰ, সেই সময়ৰ প্ৰধানমন্ত্ৰী মনমোহন সিং আৰু অসম চৰকাৰৰ মাজত যি ত্ৰিপাক্ষিক বৈঠক হৈছিল, সেই ত্ৰিপাক্ষিক বৈঠকৰ সিদ্ধান্ত অনুসৰি অসম চুক্তি মৰ্মে অসমত নাগৰিকপঞ্জী উন্নীতকৰণৰ কাৰণে দাবী জনোৱা হৈছিল আৰু সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। সেই সিদ্ধান্ত অনুসৰি কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে নাগৰিকপঞ্জী 2 বছৰৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিছিল, যদিও কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে তাৰ কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে। পৰৱৰ্তী সময়ত মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত তদাৰকত এই অসমৰ নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম আৰম্ভ হ'ল আৰু নাগৰিকপঞ্জী উন্নীতকৰণ হ'ল। শেহতীয়াকৈ নাগৰিকপঞ্জী যি উন্নীতকৰণ হ'ল, এই নাগৰিকপঞ্জীত
ৰাজ্য চৰকাৰখনৰ সোপাঢলীয়া নীতি, ৰাজ্য চৰকাৰখনৰ কাম কৰাৰ মনোভাৱ দৃঢ়তা নথকাৰ কাৰণে নাগৰিকপঞ্জীত লাখ লাখ অবৈধ বিদেশী নাম অন্তৰ্ভুক্ত হ'ল। সেই সদৌ অসম ছাত্ৰ সন্থাই আমি উচ্চতম ন্যায়ালয়ত পুনৰ নাগৰিকপঞ্জী পুনৰীক্ষণৰ কাৰণে আমি দাবী উত্থাপন কৰা হৈছে, উচ্চতম ন্যায়ালয়ত আবেদন কৰা হৈছে। আমি নাগৰিকপঞ্জী সম্পূৰ্ণভাৱে নস্যাৎ কৰা নাই। বিজেপি চৰকাৰে 51 চনৰ ভিত্তিবৰ্ষ হিচাপে লৈ তেওঁলোকে নাগৰিকপঞ্জী প্ৰস্তুত কৰাৰ কথা কয়, অন্য হাতেদি তেওঁলোকে আকৌ 2014 চনলৈকে অহা অবৈধ বিদেশী সংস্থাপন দিয়াৰ চিন্তা চৰ্চা কৰে। কা প্ৰযোজ্য হোৱাৰ প্ৰাক মুহূৰ্তত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে যিদৰে কৈছে যে ইনাৰ লাইন পাৰ্মিট থকা ৰাজ্যসমূহ কা প্ৰযোজ্য নহ'ব, ঠিক তেনেকৈ কা প্ৰযোজ্য হোৱাৰ প্ৰাক মুহূৰ্তত সৰ্বানন্দ সোণোৱালে কেন্দ্ৰীয় চৰকাৰক বাধ্য কৰাব পাৰিব লাগিছিল যে ইনাৰ লাইন পাৰ্মিট সাংবিধানিক ৰক্ষা কবচ প্ৰযোজ্য কৰিলেই অসমত ইনাৰ লাইন পাৰ্মিট পাব, আৰু ইনাৰ লাইন পাৰ্মিট পোৱাৰ লগে লগে অসম কাৰ পৰা বাহিৰত থাকিব। মই বাৰম্বাৰ কৈছোঁ কোনো সংকীৰ্ণৰ সৃষ্টি হ'ব নালাগে। তাৰ সন্দৰ্ভত আপোনালোকে কেতিয়াও অনিশ্চয়তাৰ মাজত নাথাকিব, কাৰণ তাখন সৰ্বভাৰতীয় আইন, আৰু এই আইনখন অসমৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি আগন্তুক দিনত এইখন আইন অসমত কেনেধৰণে বলবৎ হ'ব, ইয়াৰ বাবে যিবিলাক ৰুল ফ্ৰেম কৰা হৈছে এই ৰুল কেনে হ'ব লাগে এই পৰামৰ্শ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰৰ লগত দিয়া হৈছে। সাংবিধানিক ৰক্ষা কবচ এই বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনে দিব, এই কথা নিশ্চিত। যি অসম চৰকাৰেও কেন্দ্ৰীয় চৰকাৰৰ চুটলিপি লৈ কাৰ সমৰ্থন কৰি সাংবিধানিক ৰক্ষা কবচ দিয়া হ'ব বুলি ইতিমধ্যে গোটেই অসমত হৈচৈ কৰি আছে, সেই অসম চৰকাৰেও কেন্দ্ৰীয় চৰকাৰে অসমত থকা ইনাৰ লাইন ব্যৱস্থা প্ৰত্যাহাৰ কৰাৰ যিটো সিদ্ধান্ত ল'লে সেই সম্পৰ্কত আজিলৈকে এটা শব্দ মাত মাতিবলৈ তেওঁলোকৰ সাহস গোটাব নোৱাৰিলে। অসমৰ বিভিন্ন জাতীয় সংগঠনে ইনাৰ লাইন পাৰ্মিটৰ কথা কৈ আছে, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কৈছে, আন আন সংগঠনে কৈ আছে, সদৌ অসম ছাত্ৰ সন্থাই আমি দীৰ্ঘদিন ধৰি ইনাৰ লাইন পাৰ্মিটৰ কথা কৈ আছো। ইনাৰ লাইন পাৰ্মিট হ'ল বেংগল ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ ৰেগুলেশ্যন 1873 মতে সেই সময়ত অসমৰ কামৰূপ, দৰং, নগাঁও, শিৱসাগৰ, লখিমপুৰ, গাৰো পাহাৰ, খাচী আৰু জয়ন্তীয়া পাহাৰ, নগা পাহাৰ, কাছাৰ এইবোৰ অঞ্চলৰ কাৰণে ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা আছিল, কেৱল কাৰ্যকৰী কৰা নাছিল। 2019 চনৰ 11 ডিচেম্বৰ তাৰিখে যি তাৰিখত কা আমাৰ ওপৰত জাপি দিয়া হ'ল, এফালেদি আমাৰ ওপৰত কা জাপি দিয়া হ'ল, আৰু অন্য হাতেদি যিটো ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা আমাৰ নাছিল, কাৰ্যকৰী হোৱা নাছিল, সেই থকা ব্যৱস্থাটো কেন্দ্ৰীয় চৰকাৰে আমাৰ পৰা প্ৰত্যাহাৰ কৰি ল'লে। আৰু এইটো এটা কেন্দ্ৰীয় চৰকাৰ, অসমৰ জনসাধাৰণৰ প্ৰতি কৰা চূড়ান্ত অন্যায়। এতিয়া আমাৰ প্ৰশ্ন হ'ল, ইনাৰ লাইন পাৰ্মিট থকা ৰাজ্যবোৰৰ কাৰণে যদি কা বেয়া, তেতিয়াহ'লে ইনাৰ লাইন পাৰ্মিট নথকা অসম আৰু আন আন উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যবোৰৰ কাৰণে এই কাখন কেনেকৈ ভাল হ'ব? অসম চুক্তিৰ 6 নম্বৰ দফা অনুসৰি সাংবিধানিক ৰক্ষা কবচৰ বিষয়টোৰ লগত কাৰ লগত দৰদাম নকৰিবৰ কাৰণে আমি কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰক কঠোৰভাৱে সকীয়াই দিছো, ইয়াত দৰদাম নচলিব। আমাৰ নিজৰ লক্ষ্য প্ৰাপ্তিৰ যি সংগ্ৰাম, এই সংগ্ৰামত অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ জনতাই নিজৰ ভৱিষ্যত সুৰক্ষিত কৰিব, নিজৰ অধিকাৰ আজুৰি আনিব, আৰু এই সংগ্ৰামত তেওঁলোকে জয়যুক্ত হ'ব, জয়লাভ কৰিবই। অসমৰ ভাষা সংস্কৃতি বিপদাপন্ন কৰিব পৰা এই আইনখন, এই ক্ষতিকাৰক আইনখন কোনো কাৰণতে অসমবাসী ৰাইজে নামানে। দমন বিভাজনৰ প্ৰলোভনৰ ৰাজনীতি ওপৰাই অসমীয়া জাতিটোৱে অগৌৰৱে নিজৰ যি স্থিতি, সেই স্থিতি সদায় প্ৰকাশ কৰি আহিছে। গতিকে আহি থাকিবলগীয়া দিনতো কৰোণা মহামাৰীৰ কাৰণে স্থিত হোৱা এই আন্দোলনখন পুনৰ অসমবাসী ৰাইজ জপিয়াই কৰিব বুলি আমি আশাবাদী। দমনৰ ৰাজনীতি আৰু বিভাজনৰ ৰাজনীতি, চৰকাৰৰ এই সকলো ৰাজনীতিৰ ওপৰাই ছাত্ৰ সন্থা, 30 জনগোষ্ঠীয় সংগঠন, উত্তৰ পূব ছাত্ৰ সংগঠন আৰু ৰাইজৰ সহযোগত পুনৰ আমি আন্দোলন আৰম্ভ কৰিম। গতিকে সমগ্ৰ অসমবাসী ৰাইজক আমি এই আন্দোলনক জপিয়াই কৰিবৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আৰু আজিৰ তাৰিখত দিল্লীৰ অন্যায়ৰ বিৰুদ্ধে যুঁজ দিবলৈ এটাই উপায়, সেই উপায়টোৱেই হ'ল অহিংস, শৃংখলাবদ্ধ, নিৰৱচ্ছিন্ন সংগ্ৰাম। আৰু আমি আন্দোলনৰ কাৰণে আন্দোলন কৰি থকা নাই, স্থায়ী সমাধানৰ কাৰণে আমি সকলোৱে আন্দোলন কৰি আছো। স্থায়ী সমাধান ক'ত? কা বাতিল হ'ব লাগিব। স্থায়ী সমাধান ক'ত? অসম চুক্তিক নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কাৰ্যকৰী কৰিবলৈ সময় নিৰ্দিষ্ট কৰ্মসূচী ঘোষণা কৰিব লাগিব।